স্কুলৰ পৰা ল'ৰাটো আনি তাক গা ধুৱাই মেলি এয়া তালৈ খাবৰ কাৰণে যোগাৰ কৰি লৈছোঁ। চাওক অকণমান আলু আৰু ৰঙালাও এয়া কাটি ল'লোঁ। তাৰ কাৰণে অকণমান খিচিৰি বনাই দিওঁ বুলি ভাবিলোঁ। ল'ৰা ছোৱালীবিলাকক যে খুৱাবলৈ বৰ দিগদাৰ ন, সিহঁতক সদায় নতুন নতুন জুতি দি খুৱাব লাগে, নহ'লে যে সিহঁতি খোৱাত ইমান বেয়া নহয়। বিশেষকৈ আমাৰ ল'ৰাটো যে খোৱাত একদমেই বেয়া, তাক মই ইমানেই বুদ্ধি কৰি খুৱাব লাগে। এতিয়া ভাবিলোঁ খিচিৰিকণ বনাওঁ। এয়া অকণমান চাউল লৈ লৈছোঁ মই তাৰ কাৰণে, আৰু অকণমান দালি লৈ ল'ম। চাউলতকৈ দালি অলপমান বেছিকৈ ল'ম। মই মগুৰ আৰু মচুৰ দালি মিক্স কৰি লৈছোঁ। চাওক চাউলতকৈ অকণমান দালিটো বেছি লৈ লৈছোঁ। আৰু ল'ৰা ছোৱালীকেইটাই ভালকৈ নাখালে নিজৰচোন ভাল নালাগে, নহয়নে বাৰু? সি ভালকৈ খালেহে মোৰ মনটো ভাল লাগে, আৰু তেতিয়াহে নিজৰো খাই ভাল লাগে। এইফালে চাওক ল'ৰাৰ কাৰণে এয়া খিচিৰি হৈয়ে গ'ল মোৰ ৰেডি। কুকাৰটোত কেইবাটাও চিটি লগাই দিলোঁ। ভাবিলোঁ খিচিৰিৰ লগততো আৰু কিবা এটা দিব লাগিব, নহ'লেনো সি এনেকৈ খিচিৰি ক'ত খাব, এনেও খোৱাত বেয়া। তাৰপিছত এপিচ মাছ ফ্ৰাই কৰি ল'লোঁ তাৰ কাৰণে, আৰু পাপৰ অকণমানো ভাজি ল'লোঁ। খিচিৰিৰ লগত পাপৰ খাই ভালেই লাগে, নহয়নে বাৰু? তুমি নিজে খাবানে মই খুৱাই দিম? সি ক'লে মই নিজে খাম। আজি নিজে খাম বুলি লৈছে, কিন্তু প্ৰায় বেছিভাগ মই তাক খুৱাই দিওঁ বাৰু। নিজে খালে যেন তাৰ পেটটো ভৰা নাই, মোৰ তেনেকুৱা লাগে। প্ৰত্যেকবিলাক মাকৰে চাগে তেনেকুৱাই লাগে ন? মাকবিলাকৰ কাৰণে ল'ৰা ছোৱালীবোৰ যিমান ডাঙৰ হৈ গ'লেও সদায় সৰু যেনেই হৈ থাকে। এতিয়া তাক মই ভাতকেইটা খুৱাই লওঁ। এতিয়ালৈ আহোঁ, সকলোকে বাই বাই।